নমস্কাৰ সুপ্ৰভাত জনাইছো সকলোকে মোৰ অন্য এক ভিডিঅলৈ স্বাগতম জনাইছো ৰাতিপুৱা এয়া 6টা মান বজাৰ পৰা মোৰ ভিডিঅ ষ্টাৰ্ট কৰিছো হাজবেণ্ড দেওবাৰ যদিও আজি কামলৈ যাব লাগিব হেতু কাৰণে মই লৰালৰিকৈ উঠি তেও কাৰণে ভাত আৰু সবজি বনাইছো ভাতটো মায়ে পাতি দিলে বাৰু কাৰণ মই এনেকে বটুৱাত মানে ভাত বনাব ইমান ভালকৈ নাজানো এনে প্ৰেছাৰ কুকাৰত দি মেলি বনাব পাৰো এনেকে দিলে মানে মোৰ অকমান ভাতটো বেয়া হোৱাৰ ভয় থাকে হেতু কাৰণে মায়ে ভাতটো পাতি দিলে আৰু মই এপিনে লৰালৰিকৈ বান্ধাকবি গাজৰ আলু তেনেকৈ কৰি ভাজি অকনমান বনাই দিলো ৰাতিপুৱাৰ সময়খিনিত নহয় মানে একদম বহুত লৰালৰি হয় মানে বহুত বেছি লৰালৰি হয় আৰু আজি তাতে দেওবাৰ আছিল মা আনকালেটো মায়ে বনাই দিয়ে আজি মা যেহেতু ভাইটিহঁতৰ স্কুল বন্ধ হেতু কাৰণে উঠাত পলম হ'ল আৰু মই হেকানে ভাজিকন বনাই দিলো আৰু ভাজি বনাই হোৱাৰ পাছত এতিয়া মই এয়া টিফিনত ভাত আৰু সবজি ভৰাই দিছো টিফিন লৈ যায় যেহেতু হেকাৰণে মই টিফিনত ভাত আৰু এপিনে সবজি তেনেকৈ সবজি দি পেনে আৰু লগতে পানী বটলত পানী সানি ভৰাই ৰেডি কৰি একেবাৰে ৰেডি কৰি লৈছো আৰু ৰেডি কৰি তেও বান্ধি দিয়াৰ পাছতহে মই মোৰ পঢ়াৰ পিনে আগবাঢ়িব পাৰিম কাৰ এনেকৈ মানে ৰাতিপুৱাৰ সময়খিনি লৰালৰি হয় বা ককচোন সকলো বুৱাৰীৰে হয় সাকিলে ঘৰুৱা মানে মহিলা সকলোৰে হয় সাকিলে আমাৰ ঘৰতো ৰাতিপুৱাৰ সময়খিনিত বহুত বেছি লৰালৰি হয় ভাইটি স্কুল যোৱাৰ দিনতো আৰুৱে হয় এপিনে হাজবেণ্ড কামলৈ যোৱাৰ আগত কিবা এটা খাই যায় ৰুটি থাকিলে ৰুটি খাই যায় আৰু ৰুটি যেতি বনোৱা নহয় আজিতো বহুত বেছি লৰালৰি হ'ল সেইকাৰণে ভাতকে দিলো আৰু এপিনে মই পলিথিনত টিফিন তো ৰেডি কৰি মেলি এও মানে ৰাজে এপিনে মই চোতালখন খাই লওঁ বুলি ভাবিছো মায়ে পাছফালৰ যিখিনি কাম আছে সেইখিনি কৰি আছে সেইকাৰণে মই তেতিয়ালৈকে চোতালখনকে খাই লৈছো কৈ দিয়া এতিয়া কোনে কি খাব গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাইছো মোৰ অন্য এক ব্লগলৈ আশা কৰো সকলো ভালে কুশলে আছে বুলি আজি মানে বতৰটো অকনমান ভাল কৰিছে ৰ'দ দিছে মানে বিশেষকৈ বহুত দিনৰ পাছত আজি ৰ'দ ওলাইছে সেইকাৰণে বাহিৰতে চকীখন উলিয়াই লৈছো ইয়াতে বহি মই আজি মোৰ ফাৰ্ষ্ট লটটো ষ্টাৰ্ট কৰিম আজি 21 ডে চেলেঞ্জৰ সেকেন্ড ডে হয় আৰু আজি দেওবাৰ এতিয়া বাজিছে তোমাৰ 10:17 হৈছে আজি ফাৰ্ষ্ট লটটো মোৰ আজি মই প্ৰেক্টিছো কৰো যেহেতু দেওবাৰ দিনটো মোৰ আগৰ ব্লগত আপোনালোকে গম পাইছে যে দেওবাৰ দিন মই যিমানখিনি মুখস্থ কৰো মেলো সেইখিনি মই এবাৰ ৰিভাইজ কৰো আৰু লগতে প্ৰেক্টিছ কৰো আৰু আজি এসপিকে ছাৰৰ যি 900 প্লাস কুৱেশ্যন আনসাৰ যেটো পিডিএফ আছিল সেইখিনি মই পঢ়ি থোৱা আছে আজি মই ৰিভাইজ কৰি লওঁ দেওবাৰ যেহেতু ৰিভিজন ডে আৰু লগতে 21 ডে চেলেঞ্জৰ সেকেন্ড ডে হয় তেনে ভিডিঅটো শেষলৈকে চাই যাব কি ৰিভাইজ কৰো বা কি পঢ়ো মেলো সকলোখিনি দেখুৱাই যাম আৰু টাৰ্গেটখিনি কি মই আজি কৈ যাম আৰু ৰ'দত বহি পেনে এপিনে আমি ৰাতিপুৱা চাহ কাপ খালো সান্দহ আৰু লাল চাহ এপিনে আমাৰ দুষ্টটোলা চব হাতেৰে খাইছে চামুচেৰে খাইছে দেখিছে তাৰ এই দুষ্টামি বিলাকৰ দুখতে মই বাহিৰত পঢ়িব লগা হয় আৰু ৰ'দটো আছে যেহেতু কি হয় মানে এই বাহিৰত থাকিলে মই ভিতৰত সোমাই কেতিয়াও পঢ়ি থাকিব নোৱাৰো কাৰণ ইমানেই দুষ্ট নহয় কিবা কিবি ঘটনা কৰিয়ে থাকে হেতু কাৰণে হি যত মই তাতে পঢ়ো 900 প্লাস পিডিএফ তো পঢ়োতে বহুত টাইম লাগি যায় মানে এতিয়া বাজিলে গৈ 12:11 কমপ্লিট হোৱাই নাই কাৰণ বহুতখিনি আছে ন হেতু 900 মানে কিমান হপা তাৰপিছত এতিয়া আহিলে পাপা আৰু এপিনে এয়া মাছ এখিনি মই এতিয়া ফ্ৰিজত ভৰাই মেলি থৈ আহো তাৰপিছত আকৌ অকমান দেৰি পিছত আকৌ পঢ়িম সেইখিনি কাৰণ কমপ্লিট কৰিব লাগিব এতিয়া প্ৰায় 1টা বাজিলে গৈ আৰু 1টা বজালৈকে মই মোৰ পিডিএফৰ 200টাও মানে প্ৰশ্ন উত্তৰ মই মুখস্থ মানে ৰিভিজন কৰি হোৱা নাই 1টা বাজিলে কিন্তু আৰু এতিয়া একাপ গাখীৰ চাহ লৈ লৈছো মোৰ ব্লগ বিলাকত আপোনালোকে চাহ দেখিয়ে থাকিব কাৰণ মই চাহ খাই বহুত বেছি ভাল পাওঁ মানে আমনি লাগিলে চাহ কাপ হৈ গলে মোৰ মানে একোৱে নালাগে আৰু ভাত বনোৱাই নাই কিয়া আমাৰ মানে এই চাহেৰে বহুত দেৰিলৈকে চলি যায়
গতিকে চাহকাপ খাই লওঁ আৰু পটাপট কৰোঁ, কাৰণ 1টা বাজিলে আৰু বাকীবিলাকো কৰিব লগা আছে। আৰু বহুতে মোক সেই নোটখিনিৰ কথা যে কৈ আছিলে সেইখিনিও মই ফটো মাৰি মাৰি দি দিম ইয়াতে এই ব্লগটোতে, গতিকে সেইখিনি আপোনালোকে পাই যাব। তো মই চাহ খাই লওঁ আৰু PDF-টো কমপ্লিট কৰি লওঁ, ঠিক আছে। 900 মানে 900টা কুৱেশ্যন আনচাৰো বহুতখিনি হয়, মানে ৰিভিজন কৰিবলৈ হ'লেও, আৰু ৰিভিজনত ভাবিছে নিজে মোৰ চব মনতে আছে বুলি, তাত ভালেমানখিনি আকৌ মই পুনৰ মুখস্থ কৰিব লগা হৈছে, গতিকে পটাপট কৰি লওঁ। Hey guys, এতিয়া 4:35 হ'ল আৰু মোৰ 900+ যিটো কুৱেশ্যন আনচাৰ PDF আছিলে সেইটো কমপ্লিট হ'ল পঢ়ি মেলি। আজি 11টা বজাৰ পৰা 4:35লৈকে মই মাত্ৰ ফাৰ্ষ্ট স্লটত সেই 900টা কুৱেশ্যন আনচাৰেই মুখস্থ মানে ৰিভাইজ কৰিলোঁ। ইমান দেৰি আনকালে নালাগে, কিন্তু মাজতে যে মই এটা দেওবাৰ ৰিভাইজ নকৰিলোঁ তাৰ কাৰণে বহুত পাহৰিলোঁ। সেইখিনি আকৌ মনত পেলাই মুখস্থ কৰালৈকে মানে ইমানখিনি টাইম হ'ল। আৰু মাজতে ল'ৰাটোক খোৱালোঁ, ভাত খুৱাই মেলি গা পা ধুৱাই তাক খোৱালোঁ, যিহেতু এদিন বহুত ঠাণ্ডা আৰু বতৰ বেয়া আছিলে, তাক গা পা ধোৱা নাছিলোঁ। আজি ৰ'দটো যিহেতু অকণমান দিলে তাক গা ধুৱাই ভাত খুৱাই খুৱাই ল'লোঁ আৰু সেইটা উঠিলোঁ, আৰু সেইকাৰণে মানে ইমান টাইম আজি হৈ গ'ল এটা স্লটতে। মই আপোনাক এটা কথাই কওঁ, যিমান টাইম হওক লাগিলে সেইটো কোনো মেটাৰ নকৰে। আপোনাৰ বোলে আজি 900টা কুৱেশ্যন কি, আজি বোলে 200টা কুৱেশ্যনকে আপোনাৰ দিনটো লাগি যাওক, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু সেই 200টা আপুনি খৰচি মাৰি পঢ়ক। বোলে মই আগৰ ভিডিঅ'ত এটাতো কৈছোঁ যে অসমৰ মানে সেই মহিলা মুখ্যমন্ত্ৰীগৰাকী আনোৱাৰ টাইমৰ তেওঁলোক কেতিয়া হৈছিলে, কি হৈছিলে, এই গোটেইখিনি মানে খৰচি মাৰি যদি পঢ়া হয় 200টাও আপোনাৰ কাৰণে বহুত উপযোগী। গতিকে যিমান টাইম লাগি যাওক, খালি মানে মই আগতে কৈছোঁ টাইম মেটাৰ নকৰে, খালি ভালকৈ খৰচি মাৰি কনচেপ্ট ৱাইজত মানে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়াটোহে আচল মানে ভাল কথা মানে। আৰু তাৰপিছত এতিয়া মই আপোনালোকক বহুতে নোটছখিনি দিম বুলি ক'লে বিচাৰি আছিলে, মই আগতীয়াকৈ কৈ দিওঁ মই SPK নোটছখিনি এটা দিব নোৱাৰিম, কাৰণ তেওঁলোকৰ কিছুমান নিয়ম আছে যে বেলেগক যিহেতু তেওঁলোকৰ মানে বন্ধ, গতিকে সেইখিনি মই নোটছ নিদিওঁ। কিন্তু যিখিনি মই ধৰক বেলেগ ইউটিউব চেনেলৰ পৰা কালেক্ট কৰিছোঁ, যিবিলাক অপেন ভিডিঅ' সেইবিলাকৰ পৰা মানে চবেই চাব পৰা ভিডিঅ' তেওঁলোকৰ পৰা মই কালেক্ট কৰিছোঁ, বা ক্লাছ 6, 7, 8 তেনেকৈ কিতাপৰ পৰা মই লিখিছোঁ। ক্লাছ 9 আৰু 10 লিখা নাই, সেইখিনি যেতিয়া মই লিখিম সেইখিনি আপোনালোকক দি দিম। আৰু লগতে মই এয়া মোৰ হায়াৰ ছেকেণ্ডেৰী হেৰি হয় ভূগোল হয়, যিখিনি গ্ৰেড 3 কাৰণে সেইখিনি কাৰণেও মানে প্ৰয়োজনীয়। গ্ৰেড 4 কাৰণেতো ইমান মানে ডেপত নপঢ়িলেও হয়, কিন্তু জানি থোৱাটো ভাল। আৰু এইকেইখন কিতাপৰ পৰা মই যিমানখিনি পাৰোঁ আপোনালোকৰ মানে মই পাৰোঁ, ইয়াৰ পৰা মই কিছুমান নোটছ প্ৰিপেয়াৰ কৰিছোঁ। এতিয়া বহুতখিনি সময় আছে, আপোনালোকে নিজে নোটছো বনাব পাৰিব, তো সেইখিনি ইয়াৰ পৰা কৰিম। আৰু লগতে এন এপ্ৰ'চ টু ইংলিছ আমাৰ কথা মোক সুধি আছিলে ক'ত পাম বুলি। এই কিতাপখন চাওক, আপোনালোকে ওচৰে পাজৰে ল'ৰা ছোৱালী যি ক্লাছ 9, 10 আছে তেওঁলোকক বিচাৰিলেও পাব, বা এনেকৈ আমি কিনিবলৈও পাওঁ। এন এপ্ৰ'চ টু ইংলিছ আমাৰ এইখন মোৰ ফ্ৰণ্ট পেজটো থাকিলে দেখাবলৈ, তো এনেকুৱাখনো ল'ব পাৰে। কিন্তু ইয়াত মানে বস্তুবোৰ আখৰবোৰ বহুত সৰু হয়, যি দেখিলে মানে আপোনাৰ এনেকুৱা লাগিব যে ইমানকাল কেনেকৈ কৰিম মুখস্থ। কিন্তু ইয়াত মানে বৰ ধুনীয়াকৈ মানে আহল বহলকৈ বস্তুবোৰ দিয়া আছে, যে দেখিলে মানে এনেকুৱা লাগে ন, কিছুমান কিতাপ দেখিলে বৰ টান নিচিনা, কিন্তু কিছুমান বৰ মানে ইজি নিচিনা লাগে। তো এইখন তেনেকুৱা টাইপৰ হয়, সেইকাৰণে মই ইয়াৰ পৰা মুখস্থ কৰিছোঁ। আপোনালোকে যদি বিচাৰি নাপায় তেন্তে কমেণ্ট কৰিব, মই মানে ব্লগৰ জৰিয়তে পেজকেইটা ফটো মাৰি দি দিম, যেনেকৈ আজি এই নোটছখিনি মই দিম বুলি ভাবিছোঁ। গতিকে সেইটো ক'ব লগা আছিলে। আৰু লগতে যিখিনি মই নোটছ বনাই থৈছোঁ কিতাপৰ পৰাই হওক বা ইউটিউব চেনেলৰ পৰাই হওক, SPK নহয় দেই, মই মানে খোলাকৈ কৈ দিছোঁ, SPK নোটছ নহয়। এইখিনি SPK নোটছ মই ক্ষমা কৰিব দিব নোৱাৰিম, কিয়নো তেওঁলোকক মানা কৰি থোৱা আছে। কিন্তু মই যিখিনি নিজেই নোটছ বনাইছোঁ ধৰক কিতাপ ইউটিউব চেনেলৰ পৰা অপেন ক্লাছৰ পৰা, সেইখিনি নোটছ মই আজি দি দিম আপোনালোকক। আৰু ডাইৰেক্ট মই মানে কি হয়, এটা ভিডিঅ' নোটছ বুলি দিবলৈ অকণমান দিগদাৰ হৈ যায়, কাৰণ আপোনালোকে ভাল পায় নে নাপায় সেইটো মই নাজানো। গতিকে মই ভাবিছোঁ ব্লগৰ মাজতে 2-3খন ফটো মাৰি স্ক্ৰীনশ্বট মাৰি ইয়াত মই মানে ফটো মাৰি লগাই পিনে ভইচ অভাৰ কৰি দিম। আপোনালোকে কোনটো ভাল পায় মোক কমেণ্টত জনাব, যে ভইচ অভাৰ কৰি সেনেকৈ ফটোখন দিলে ভাল পাব নে অকল নোটছ বুলিয়ে মানে মই এনেকৈ দি দিলে ভাল পাব। সেনেকৈ দিবলৈ ময়ো বেয়া পাইছোঁ, কাৰণ মই এতিয়ালৈকে এডিআৰই পাছ কৰা নাইকিয়া, প্ৰিপেৰেশ্যনে কৰিছোঁ যিহেতু। কিন্তু আপোনালোকে বিচৰাৰ বাবে মই মোৰ নোটছখিনি দিব লগা হৈছে। বিচাৰি ক'ব, এতিয়া মই নোটছখিনি ফটো মাৰি লওঁ, ফটো মাৰি আপোনালোকক মই ভিডিঅ'ৰ মাজতে মানে ভৰাই দিম। আৰু আজি মই ছেকেণ্ড স্লট, থাৰ্ড স্লট সেইখিনি দেখাবই নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘলৈ যাব নোটছখিনি দিওঁতে মেলোতে, সেইটো কাৰণে। আৰু এতিয়া ইয়াৰ পাছত মই মোৰ টাৰ্গেটটো কৈ দিওঁ মেইনকৈ। মই আজি মোৰ ৰিভিজন ডেও হয় আৰু 21 ডে চেলেঞ্জৰ আজি ছেকেণ্ড ডে হয়। তো মোৰ টাৰ্গেট আছিলে 900+ যিটো PDF আছিলে স্পিকাৰ, সেইটো কমপ্লিট কৰা, আৰু সেইটো মোৰ অলৰেডি কমপ্লিট হৈ গ'ল। তাৰপাছত কালি যে চিননিম, এণ্টনিম আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউট পঢ়িছিলোঁ, সেইখিনি ৰিভাইজ কৰা, আৰু লগতে আৰু 5টা মুখস্থ কৰা। তাৰপাছত মই মেথছৰ এজ প্ৰব্লেম, প্ৰফিট এণ্ড লছৰ কুৱেশ্যন, তাৰপাছত আৰু যি মেথছৰ কৰিছোঁ সেইখিনি মই ইউটিউব চেনেলত চাৰ্চ কৰি কুৱেশ্যন চাৰ্চ কৰি পিনে সেইখিনি প্ৰেক্টিছ কৰিম। আৰু লগতে ৰিজনিঙৰ এনেকৈ ইউটিউব চেনেলতে চাৰ্চ কৰি পিনে প্ৰেক্টিছ কৰিম। সেইখিনি আছিলে আজি মোৰ টাৰ্গেট, আৰু মই এটা টাৰ্গেট কমপ্লিট কৰিছোঁ, আৰু বাকীখিনি মই ৰাতি 11টালৈকে চাওঁ, গোটেইখিনি কমপ্লিট কৰি ল'ম, ঠিক আছে। তো মই নোটছখিনি দি লওঁ। ক্লাছ 5ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 1, 2 তেনেকৈ কৰি মই কুৱেশ্যন আনচাৰ কৰি থৈছোঁ। মই মানে এপাতকৈ লিখি পিনে যেনেকৈ নোট মানে বহুত লিখি পিনে কৰে তেনেকৈ মই নোৱাৰোঁ, সেইটো কাৰণে মই
কুৱেশ্যন এটা কুৱেশ্যন তাৰ উত্তৰ আকৌ কুৱেশ্যন আকৌ উত্তৰ মই এটা এটাকেহে মানে কৰিলে মই বেছি ভাল পাওঁ সেইকাৰণে মই এনেকৈ কৰিছোঁ এতিয়া এয়া সব ক্লাছ 5ৰ চেপ্টাৰ 1ৰ এইখিনি তিনিটা কুৱেশ্যন তাৰপিছত এপিনে চেপ্টাৰ 2 তেনেকৈ মই গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকে যদি বিচাৰে স্ক্ৰীনশ্বট লৈ পেনে নোট কৰি ল'ব কাৰণ ফটোখন দিলে মানে এনে আপোনালোকে ধৰিব নোৱাৰিব মই ট্ৰাই কৰি চালোঁ সেইকাৰণে মই এনেকৈ ভিডিঅ' নিচিনাকৈ দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি মাৰি লিখি ল'ব আৰু মোৰ নোট লিখা ষ্টাইলটো আপোনালোকে বেয়া পাবও পাৰে সেইকাৰণে আপোনালোকে নিজৰ মেথডত বনাই ল'ব মই এনেকৈ ভাল পাওঁ সেইটো কাৰণে মই এনেকৈ কৰি লৈছোঁ আজি মই ক্লাছ 5ৰ লৈকেহে দিছোঁ আপোনালোকে যদি বিচাৰে মানে আপোনালোকক মই কাইলৈ 6 খিনি দি দিম ভিডিঅ' কৰোঁতে নাচালো মাজতে দুই এটা মোৰ জেনেৰেল কুৱেশ্যনো সোমাই থাকিলে মানে কিতাপৰ বাহিৰৰ মানে যেনেকৈ মই চুৱেলি কিতাপৰ চেপ্টাৰ 1 চেপ্টাৰ 2 তেনেকৈ লিখি গৈছিলোঁ আপোনালোকে গম পাবই য'ত চেপ্টাৰ 1 2 3 তেনেকৈ লিখি থোৱা আছে সেইখিনিহে লেচনৰ হয় বাকীখিনি মানে মই অকণমান জেনেৰেল নলেজো লিখি থৈছিলোঁ সেইখিনিও ভিডিঅ'টোত গুচি গ'ল যদি দৰকাৰ হয় স্ক্ৰীনশ্বট মাৰি লিখি ল'ব যদি নহয় তো স্কিপ কৰি দিব এইখিনিতে মই আপোনালোকক জনাওঁ যে যিসকলে মোৰ চেনেলটোত নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ ইমানখিনি মৰম আৰু ইমান ধুনীয়াকৈ সঁহাৰি আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ বাবে আৰু লগতে যিসকলে বহুতে ভাবি আছে যে কেনেকৈ পঢ়িম কেনেকৈ দিম ল'ৰা ছোৱালী থকাৰ মাজত নোৱাৰিম ঘৰৰ কামৰ মাজত নোৱাৰিম এবাৰ ট্ৰাই কৰক চেষ্টা কৰক যে আপোনালোকে 1 ঘণ্টাৰ সলনি 5 মিনিট পঢ়ক ডেইলি 5 মিনিটকৈ বঢ়াই যাওক চাবচোন আপোনালোকৰো চিলেবাছ ধুনীয়াকৈ কমপ্লিট হ'ব আৰু